নমস্কাৰ ছাৰ বাইদেউসকল। সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা সন্ধিয়া সময়ত এখন ন'টিচ ওলোৱা দেখিবলৈ পোৱা গৈছে। ন'টিচখন পঠাইছে ডক্টৰ ওম প্ৰকাশ ছাৰে। তেখেত মিছন ডাইৰেক্টৰ হয় সমগ্ৰ শিক্ষাৰ আৰু লগতে ষ্টেট লেভেল কমিটিৰ তেখেত চেয়াৰমেন হয়। তেখেতে এইখন পঠাইছে। এইখনৰ ছাবজেক্ট হৈছে ছফ্টৱেৰ বেছড ৰেচনেলাইজেশ্যন অফ স্কুল টিচাৰ। এয়া ইণ্টাৰ ডিষ্ট্ৰিক্ট হয়, অৰ্থাৎ ডিষ্ট্ৰিক্টৰ ভিতৰতে যি ৰেচনেলাইজেশ্যন হ'বলৈ গৈ আছে এয়া এতিয়া সম্পূৰ্ণ ছফ্টৱেৰ বেছড হ'ব, শিক্ষা সেতুৰ জৰিয়তে হ'ব। ইয়াত মেনুৱেলি কোনো ধৰণৰ কাম কৰা নহ'ব, কাৰণ আগতে মেনুৱেলি চলি আছিলে, এতিয়া কমপ্লিটলি এয়া বন্ধ কৰিবলৈ তেওঁ অৰ্ডাৰ দিছে। আৰু ইয়াতে লিখিছে ফাৰ্ডাৰ দ্য ছফ্টৱেৰ জেনেৰেটেড ৰেচনেলাইজেশ্যন প্ৰপ'জেল উইল বি শ্বেয়াৰ্ড উইথ দ্য ডিষ্ট্ৰিক্ট which may be placed before the district level committee DLC for necessary verification and suggestion if any. After that DLC will send the proposal to SLC for approval. অৰ্থাৎ এইবাৰৰ যি ৰেচনেলাইজেশ্যন হ'ব ল' পিটিয়াৰৰ পৰা হাই পিটিয়াৰলৈকে সম্পূৰ্ণ ছফ্টৱেৰ বেছড হ'ব, শিক্ষা সেতু এপৰ জৰিয়তে হ'ব। আৰু এই ছফ্টৱেৰে যি ৰেচনেলাইজেশ্যন প্ৰপ'জেল পঠাব সেয়া ডিষ্ট্ৰিক্ট লেভেল কমিটিয়ে চাব, তেওঁলোকে চাই ভেৰিফিকেশ্যন কৰি DLC তেওঁলোকে SLCলৈকে প্ৰপ'জেল কৰিব আৰু ফাইনেল এপ্ৰুভেল SLCৰ পৰাহে আহিব। ইয়াতে লিখিছে চাওক, নো ৰেচনেলাইজেশ্যন প্ৰপ'জেল শুড বি এক্সিকিউটেড উইদাউট ইন দ্য এপ্ৰুভেল অফ ষ্টেট লেভেল কমিটি। অৰ্থাৎ ষ্টেট লেভেল কমিটিৰ এপ্ৰুভেল নোহোৱাকৈ এইবাৰ কোনো ধৰণৰ ৰেচনেলাইজেশ্যন নহ'ব। আৰু এই ন'টিচখন এপ্ৰুভেল দিছে অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ ছাৰে। গতিকে এইখন কোনো ধৰণৰ ভুৱা ন'টিচ বুলি আমি ভাবিব নালাগে। এইখন সম্পূৰ্ণ সমগ্ৰ শিক্ষাৰ ফালৰ পৰাই পঠোৱা হৈছে। গতিকে এইবাৰ ৰেচনেলাইজেশ্যন ছফ্টৱেৰ বেছড হ'ব। ইয়াতে কোনেও এপ্লাই কৰিব নালাগিব। ৰেচনেলাইজেশ্যনৰ ক্ষেত্ৰত কোনো ধৰণৰ এপ্লাই কৰাৰ ব্যৱস্থা নাথাকে। এয়া আগতে অফিচে নিজে কৰিছিল মেনুৱেলি, আৰু এতিয়া শিক্ষা সেতু এপৰ জৰিয়তে নিজে নিজে হৈ যাব। কোনখন স্কুলত ল' পিটিয়াৰ আছে, কোনখনত হাই পিটিয়াৰ আছে। ইয়াতে লিখিছে পিটিয়াৰ মানে হৈছে পিপিল টিচাৰ ৰেচিঅ', অৰ্থাৎ প্ৰাইমেৰী লেভেলত বেলেগ থাকে, আপাৰ প্ৰাইমেৰী লেভেলত বেলেগ থাকে। প্ৰাইমেৰী লেভেলত 30:1 হয়, অৰ্থাৎ এজন টিচাৰৰ এগেইনষ্টত 30জনকৈ ষ্টুডেণ্ট চাবলগীয়া হয়। সেইটো হৈছে পিপিল টিচাৰ ৰেচিঅ'। ঠিক তেনেদৰে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত বেলেগ আৰু হায়াৰৰ ক্ষেত্ৰত বেলেগ থাকে। গতিকে এই ল' পিটিয়াৰৰ পৰা হাই পিটিয়াৰলৈকে এতিয়া ৰেচনেলাইজেশ্যনবোৰ কৰি স্কুলবোৰ মিলাই দিয়া হ'ব, কাৰণ কিছুমান স্কুলত যিহেতু ট্ৰেন্সফাৰবোৰ হৈ গ'ল, গতিকে কিছুমান স্কুলত শিক্ষক নায়েই তেনেকুৱা হৈছে, আৰু কিছুমান স্কুলত ষ্টুডেণ্ট বহুত কম আছে, সেই হিচাপত টিচাৰ বহুত বেছি থকা দেখিবলৈ পোৱা গৈছে। গতিকে এইবাৰ যিহেতু ছফ্টৱেৰ বেছড হ'ব, গতিকে কোনো স্কুলত চাগে শিক্ষকৰ অভাৱ আৰু নাথাকিব। এইখিনি আছিল আপোনালোকক জনাবলগীয়া কথা এই ন'টিচখন সম্পৰ্কে। আজিলৈ আহিছোঁ। আকৌ কিবা এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন থাকিলে আপোনালোকক নিশ্চয় জনাম।